জীৱনত কিনো ইমান ডাঙৰ ভুল কৰিলোঁ নহয়। এনেকুৱা এজনী ঘৈণী মোলৈ ভগৱানে লিখি পঠিয়ালে, যিজনীৰ পৰা মই না খাবলৈ শান্তি পাওঁ, না শুবলৈ শান্তি পাওঁ, একোতেই শান্তি নাপাওঁ। ইমান বকনি পাৰিব পাৰে অ' ভগৱান, মোক আৰু মানুহ কৈ থোৱা নাই আৰু এইজনীয়ে। কিবা কাম বন এখন কৰিবলৈও ওলাই যাব নিদিয়ে। সেইদিনাখন বোলো সেই নিজে পঠিয়ালে, বোলে ৰোৱাখিনি বোলে চাই আহগে যাওক। চাবলৈ গ'লোঁ, আই যাওঁতে অকণমান টাইম লাগিব আৰু খোজকাঢ়িহে গৈছোঁ। ঘৰলৈ ঘূৰি অহা হেনো বোলে দেৰি হ'ল। সেইটোৰ পৰা অলপ বকিছেনে বাৰু? মই একেবাৰে শান্তি নাপালোঁ দেই, শান্তি নাপালোঁ। কি যে কৰিম নহয়, একো চিন্তা কৰিয়ে পোৱা নাই মই। কেনেকৈনো কি কৰিলে মানুহজনী মোৰ সুখী হ'ব নহয়, ভাবিয়ে পোৱা নাই মই। সেইটোকে ভাবি ভাবি উপায়হীন হৈ পৰিছোঁ মই। আজিকালি লগ বন্ধুবোৰ বাদ দিলোঁ মানে তাইৰ কাৰণে বাদ দিলোঁ আৰু। ওলাই গ'লে অকল বকিয়ে থাকে। গোটেই গাঁৱততো মোৰ ইজ্জতটো মাৰিলেই। গোটেই ঘৰৰ ওচৰ চুবুৰীয়া সকলোৱে গম পায় আৰু মোক যে কি অৱস্থা কৰি থৈছে। কি কৰিম বাৰু, একো ভাবি পোৱা নাই। মানে ঘৰখনত থাকিবলৈ মন নোযোৱা হ'ল আৰু। ছোৱালীজনীলৈও বহুত বেয়া লাগে মোৰ। মোকটোতো বকেই তাইও হাৰি যাব নোৱাৰে। তাইকো বকিব একদম, মানে কৈছোঁ নহয়। দেউতা, কি হ'ল? এনেকৈ ভিতৰতে কিয় মন মাৰি বহি আছা? নাই অ' মাজনী, এনেহে বহি আছোঁ। মন চনবোৰ একেবাৰে ভাল নলগা হৈছে অ'। ভাল লাগিবনো ক'ৰ পৰা দেউতা? ঘৰখনত জানো শান্তিময় পৰিৱেশ এটা আছে? শান্তিময় পৰিৱেশ এটা নায়েই। এনি টাইম হুলস্থুলীয়া পৰিৱেশ। এনেকুৱা পৰিৱেশত মানুহ কেনেকৈ থাকিব কোৱাচোন বাৰু? তাকেও মাজনী, মাৰকনো কি কৰি দিলে সুখী হ'ব মই নাজানো আৰু। তাকেইতো দেউতা, মাক আচলতে লাগে কি, আৰু মায়ে বিচাৰে কি আমাৰ পৰা? আৰু তুমিতো মায়ে কোৱা মতেই সকলোবোৰ কৰা, তথাপিও মা সন্তুষ্ট নহয়। দেউতা, সঁচা কথা ক'বলৈ গ'লে মোৰো ঘৰখনত থাকিবলৈ মন নোযোৱা হ'ল, জানানে তুমি? ঘৰখনৰ পৰা যদি ৰাতিপুৱা ওলাই যাওঁ, মোৰ বহুত লাজ লাগে। সকলোৱে মোক চাই, গম পোৱা তুমি? কাৰণ নাচাবনো কেলে? ৰাতিপুৱাৰ পৰা যদি ৰাতিলৈকে হুলস্থুলেই হৈ থাকে এখন ঘৰত, মানুহ থাকে নে দানৱ থাকে, গাঁৱৰ মানুহবোৰ চাগে ভাবি পেলাই আচৰিত হৈ যায়গৈ। কি যে কৰিম নহয়। দেউতা, তুমি মনটো বেয়া নকৰিবা দিয়া। এদিন নিশ্চয় মায়ে বুজি পাব চাগে। সেয়া মোৰ মানে বিশ্বাস আছে মাৰ ওপৰত। এদিন চাগে নিশ্চয় বুজি পাব। তুমি এনেকৈ মন মাৰি নাথাকিবা দেউতা। তুমি এনেকৈ মন মাৰি থাকিলে মোৰ মনটো বৰ বেয়া লাগে অ'। পিছে তুমি অকণমান ৰোৱা, মই জোনালীহঁতৰ ঘৰৰ ফালে ওলাই যাওঁ অকণমান। যা মাজনী, অকণমান ওলাই কৰি যা, তেতিয়াহে মন চনবোৰ ভাল লাগিব তোৰ। ঠিক আছে দেউতা, মই অকণমান ওলাই যাওঁ। তুমি এনেকৈ মনটো মাৰি নাথাকিবা। ঠিক আছে বাৰু দে মাজনী। তাই ইমান সৰু যদিও তাই সকলোবোৰ কথাই বুজি পোৱা হৈছেগে। তথাপিও মানে মাকৰ এইবোৰ একো ধান্দা নাই। নাজানো আৰু, সকলোবোৰ ভগৱানকে দিছোঁ। ঘৰখনত থাকিবলৈ মন নাযায়। মাজনী অনবৰত কেট কেট কৈ থাকে। কেনেকৈ থাকিম বাৰু? এইফালে মোৰ কাইলৈ আকৌ পৰীক্ষা আছে। এনেকৈ যদি ঘৰখন এনি টাইম হুলস্থুল হৈ থাকে, মই পঢ়িম কেনেকৈ? আৰু মই যদি ভালকৈ নপঢ়োৱেই, ভাল মাৰ্কছনো আনিম ক'ৰ পৰা? মায়ে আকৌ সেইটো বুজি নাপায়। খালি মাৰ্কছ ভালকৈ কেলৈ অনা নাই সেইটোৱে কথা অকল। তেনেকুৱা এটা পৰিৱেশ আকৌ মোৰ ঘৰখন থাকিবই লাগিব নহয়। যাওঁ, বাপেকটো অকণমান ওলাই যাওঁ। জোনালীহঁতৰ ঘৰৰ পৰাই আহোঁগৈ। অঁ আইজনী, কেনিবা যাওঁ ক'লা তাই? অঁ বৰমা, এনেই অকণমান ওলাইহে আহিছোঁ। আপুনি হ'বলা কোনোবা ফালে যায়? নাই, ক'লেনো যাবি? এনেইহে অকণ মই ওলাই আহিছোঁ। ঘৰখনত একেবাৰে থাকিবলৈ মন নোযোৱা হৈছে আৰু। অঁ হয়ো বাৰু, ঘৰখনত অকল সোমাই থাকিলে মানে আমনিও লাগে। কেতিয়াবা মাজে সময়ে ওলাইও আহিব লাগে। এনেই থাকিবলৈ মন নোযোৱা নহয় বাৰু, কাৰণ আছে থাকিবলৈ মন নোযোৱা ঘৰখনত। অঁ কি কাৰণ আকৌ? হেৰি আইজনী, তোক কথা এটা কওঁ, তই আকৌ বেয়া নাপাবি দেই। নাই নাপাওঁ বৰমা, কওকচোন কি কথা? তোৰ মাৰজনী কেতিয়া চিধা হ'ব বাৰু? একদম কৈছোঁ নহয়, মাৰৰ কাৰণে মই ঘৰখনত থাকিব নোৱাৰা হৈছোঁ। ইমান বকি থাকিব পাৰে, ইমান মুখখন টেপেৰ চলাব পাৰে দেই। তই কেনেকৈ থাক বাৰু তাত? বৰমা কি ক'ব আৰু, ঘৰখনত মোৰো থাকিবলৈ মন নোযোৱা হৈছে, কিন্তু উপায়ো নাই। সেইখন ঘৰৰ পৰা আকৌ মোৰ বেলেগ ঘৰ নাই যে, বেলেগ ক'ৰবাত থাকিবলৈ। যি হ'লেও সেইখন ঘৰতে মই থাকিব লাগিব। আপোনালোকৰ যেনেকুৱা অৱস্থা হৈছে, মোৰ তাতকৈ দুগুণ হৈছে, কাৰণ মই সেইখন ঘৰতে থাকোঁ। এনি টাইম শুই উঠা পৰা ৰাতি টোপনি নোযোৱালৈকে মুখখন অকল পেট কৈ থাকে। কি আছে ঘৰখনত আৰু মাৰ মন মগজুত কি সোমাই আছে ময়ো নাজানো বৰমা। আচলতে আপুনি অশান্তি পোৱা নহয়, আমি সকলোৱে অশান্তি পাইছোঁ, গম পাইছেনে আপুনি? তাকেহে ঘৰখনত থাকি মই সেইটোকে ভাবি থাকোঁ। মই বোলো তই আৰু বাপেৰটো বাৰু কেনেকৈ থাকো তাত বাৰু হে? আমাৰ ঘৰলৈকে একেবাৰে মাতটো তেৰকৈ আহে হেৰৌ। মই শুব পোৱা নাই এইকেইদিন, গম পাওঁনে? আজি 4 দিনকৈ টোপনি ক্ষতি, মোৰ একদম বিষাই গৈছেগৈ।
ইমান অশান্তিত আছোঁ নহয়। আৰু ক'লেও হপাই শুনিব নেকি তোমাৰে? যিখনে মুখ আই, মই যদি এটা কওঁ তাই ওলটাই মোক দুটা ক'ব। সেইকাৰণেহে কিনো ক'ম আৰু বোলো, ওচৰ চুবুৰীয়া মানুহ কাজিয়া লাগিবলৈও মন নাযায় নহয়। আৰু কথাটো মই ভালকৈ ক'ম, তাই আকৌ সেই কাজিয়া লগা সুৰতহে ক'ব। সেইকাৰণে দুদিনমান কৈছিলোঁ, আজিকালি ক'বলৈও এৰিলোঁ। কি যে কৰিম নহয়, এইবাৰ কি কৰিলে ভাল হ'ব বাৰু কচোন তই? আৰু তই পাৰিলে অকণ মাৰক বুজাবি, বুজিছনে? আৰু তোৰতো অকণ পঢ়া শুনাৰ কথা আছে দেচোন। পঢ়া শুনাত মন বহিব ক'ৰ পৰা? ঘৰখন যদি এনি টাইম এনেকৈ হুলস্থুল হৈ থাকে, আৰু পঢ়া শুনাত যেতিয়া ভাল কৰিবলৈ মন আছে, তেতিয়াহ'লে ঘৰখন এটা ভাল পৰিৱেশ লাগিব, গম পাৱনে তই? সেইটোৱে আকৌ বৰমা, পঢ়িবলৈতো এটা মানুহক পৰিৱেশ লাগে, নহয় জানো কওকচোন? আৰু সদায় সদায় আপোনালোকেনো আমাৰ ঘৰৰ কাৰণে কিমান অশান্তি পাব। সেয়ে আপুনি 2-3 দিন শুবই পৰা নাই বুলি কৈছে। আপোনাৰ যিহেতু এতিয়া বয়স বাঢ়িছে, এনেকৈ টোপনি ক্ষতি কৰি থাকিলে আপোনাৰো গা চা বেয়া কৰিব নহয়। মাক যে যিমান ক'লেও নুশুনে পায়। মই যে কি কৰিম নহয়, মই একেবাৰে উপায়হীন হৈ পৰিছোঁ। আৰু এতিয়াও সেই ঘৰখনত পেট কৰি আছে। সেইকাৰণে মই বোলো অকণমান ওলাই যাওঁচোন। সেই বুলিহে সেই জোনালী ঘৰলৈহে ওলাই আহিছিলোঁ মই। মানে কি যে কৰোঁ নহয়, মাক মানে কোনে শান্তি লগাব পাৰিব, কেনেকৈ শান্তি মানে মা শান্তি হ'ব, কি বস্তুত মায়ে শান্ত হ'ব, মই একো নাজানো। আৰু বেচেৰা সেই বিনুটোলৈ বেয়াই লাগে হেৰৌ। আগতে সেই এপাক দুপাক তিনিআলি ওলাই যোৱা দেখোঁ, আজিকালিতো সেইটোও নাই। অকল ঘৰখনতে সেই মাইকী নিচাকৈ এই কেলো অকল কাম সোপাকে কৰি থাকে। ভাত পানী বনাই নবনাই তোমাৰে নে সেই বাপেকৰ টকা নেকি চব বনাবলৈ? বৰমা মিছানো কি ক'ম, আপুনি যিহেতু আমাৰ ঘৰৰ কিনাৰৰ মানুহ, আপুনি হয়তো সকলোবোৰ দেখিয়ে থাকে। দেউতাই সকলোবোৰ কাম কৰে গম পায়নে? মায়ে যে একো এখন কৰি নিদিয়ে। দেউতাটোলৈ বেয়াই লাগে। আজিকালি ক'তো ওলাই যাবলৈ নাপায়। আৰু অকণমান যদি ওলাই যায়, হৈ গ'ল আৰু মাৰ গাত গোখানি আহি গ'লগৈ আৰু একদম। সঁচাকৈ দেই, ইও মানে ভাল মাইকীজনী আনিলে আকৌ দেই। ইমান তেজ খোৱা মাইকী এজনী মই দেখা নাপায়। ঠিক ইমান মতাটোক এনেকৈ কাম কৰে নেকি? আৰু ইমান এনেকৈ মানুহক বকিনি থাকে দেই। সি যে আজিকালি ক'তো ওলাই যাব নোৱাৰা হ'ল হেৰৌ। কাম বন এখন কৰিবলৈও সেই বিচাৰি যাবলৈও ঘৈণীয়েকৰ পৰা চাগে ভয়ে কৰে নে কিয়ে কৰে নে? মোৰ তালৈ খুব বেয়া লাগে জানানে? আই কি ক'ম আৰু মই সেই অশান্তি পোৱাৰ কাৰণেহে তোক এইবোৰ কথা কৈছোঁ। তই বেয়া নাপাবি, কাৰণ মানে তই পঢ়া শুনা কৰা ছোৱালী। সদায় যদি ঘৰত সেইটো পৰিৱেশে হৈ থাকে, তই এটা শান্ত পৰিৱেশ নাপাবি নহয় পঢ়িবলৈ, গম পাৱ নাই? আৰু আজিকালি নপঢ়িলে নহ'লে একো ক'তো নাপাৱ তই, গম পাইছ? সেই বাপেৰৰ নিচিনাকৈ গাঁৱে সেই এনেকৈ হাজিৰা কৰি ফুৰিব লাগিব, গম পাৱনে? সেইকাৰণে সেই পঢ়া শুনাত ভালকৈ মনবোৰ দিবি। পঢ়া শুনাত মনবোৰ দিবলৈও সেই এয়াই ঘৰৰ যি তহঁতৰ আৰু উপদ্ৰৱ চলে ৰাতি হ'লে। তাকেও বৰমা, এতিয়া পঢ়িবলৈতো মোৰ মন যায়, কিন্তু এয়াহে ঘৰত এইবোৰ উৎপাতৰ কোবত মই পঢ়িম কেনেকৈ বাৰু? নাজানো আৰু কি হ'ব কি নহ'ব। মানে কৈছোঁ নহয়, ঘৰখনত একেবাৰে থাকিবলৈ মন নোযোৱা হ'লেও। পিছে বৰমা আপুনি ৰখক, ময়ো গৈ থাকোঁ। আৰু আমাৰ ঘৰৰ কথা পাতিলে মানে আজিতো শেষ নহয়, কাইলৈও শেষ নহ'বগৈ। আপুনি ৰখক দিয়ক, ময়ো সেই জোনালীৰ ওচৰৰ পৰাই আহোঁগৈ। ঠিক আছে বাৰু, যা। তোক কোৱাৰ কাৰণে বেয়া নাপাবি আকৌ দেই আইজনী, মই নিজৰ বুলি ভাবিহে কৈছোঁ তোক। বাৰু যা তই, ময়ো সেই ৰূপালীহঁতৰ ঘৰৰ পৰাই আহোঁগৈ এপাক। অঁ ঠিক আছে বৰমা। বেচেৰীজনী মুখ চুখ শুকাই আছেগৈ হেৰৌ। সঁচাকৈ দেই, এই মাকে এই বাপেক আৰু জীয়েকৰ তেজটোৰ পৰা খাইছে আৰু পাই। এনেকুৱা মই আৰু দেখা নাই আৰু দেই, এনেকুৱা মাইকী, ইমান মুখ চুকা মাইকী আমাৰ চুকলৈহে আহিলে আৰু এইবাৰ এজনী। ভাল মতাটোলৈ আহিল দেই মই। এনেকৈ যদি কষ্ট পাম বুলি জনা হ'লে মই এইটোলৈ কাহানিও নাহোঁ। ৰাতিলৈ খাবলৈ সেই দাইল আলু কেইটা বাদে বেলেগ একো এটা চব্জি নাই। কি যে কৰি থাকে নহয়, মানে কৈছোঁ নহয়। কিনো নকৰিম একো চিন্তা কৰি মই পোৱাই নাই। এতিয়া চাগে কি কৰি চাগে ঠিক নাই। সেই জিৰাখন দিবলৈ পঠিয়ালোঁ, অথনিতে গ'ল, এতিয়ালৈকে আহিব হোৱাই নাই। হেৰি শুনিছ নাই? তেজ খোৱা চবে তেজটোৰ পৰা খাবলৈ আনিলে মোক ইয়ালৈ। শুনিছ নাই বোলো? কি হ'ল কোৱা, ইমানকৈ কিয় চিঞৰি আছা? কি ইমানকৈ কিয় চিঞৰি আছা বুলি ক'বলৈ আহিছে? জিৰাখন দিবলৈ অথনিতে পঠিয়ালোঁ, হোৱাই নাই নেকি আপোনাৰ? জিৰাখন এনেকুৱা বস্তু নহয়। একদম সেই খুঁটিটো পুতাৰ লগে লগে চব নিজে একদম বান্ধ খাই যাব। কিমানখিনি কাম থাকে, জোৰা দি পাইছা নাই জীৱনত তুমি? উল্টাই মোক কথা ক'ব পৰা হ'ল যে আপুনি। মুখখন যেনেকৈ চলায় সেই কামটো তেনেকৈ চলাবচোন, তেতিয়া সেই কামবোৰ অকণমান সোনকালে হ'ব। জোৰা দিবলৈ মই গৈছোঁহে অকণমান আগত, ইমান পটককৈ হ'বই নেকি বাৰু? জানো নহয় আপোনাৰ কথা, যিহে চাগে পিটিকি কাম কৰিছে আৰু আপুনি সেই বাঁহকেইটালে দুখ পাব বুলি, সেইকাৰণে ইমান পৰ লাগিছে আকৌ। হ'ব, এতিয়া এইবোৰ বাদ দিয়া। পিছে কোৱাচোন তুমি কিয়নো মাতিছিলা মোক ইমানকৈ? কামৰটোতো একো ধান্দা নায়েই আপোনাৰ, নহয় জানো? মই সেই ঘটি আনি খুৱাওঁ আপোনাক, ৰ'ব বেছিদিন নাই আৰু। গধূলি খাবলৈ দাইল আলুকেইটা বাদে বেলেগ একো এটা চব্জি পাচলি নাই। কি আনিব, ক'ৰ পৰা আনিব? একোতো কাম ধান্দা নায়েই, মোক আনিলে এইখন সেই হাৰাশাস্তি পাবলৈ, নহয় জানো? আপোনালৈ অহাতকৈ মই সেই মোৰ মা ঘৰতে বুঢ়ী হৈ থকাই ভাল আছিলে। আপোনালৈ আহি মই যি সেই জমৰ যন্ত্ৰণাত ভুগিছোঁ নহয়, তাতকৈ মই ঘৰতে বহুত সুখত থাকিব পাৰিলেন, গম পাইছে?
মোৰ ঘৰত এনেকুৱা ইমান টনাটনি অৱস্থা কেতিয়াও হোৱা নাছিলে। যদিও আমি দুখীয়া, এইখন ঘৰলৈ আহিহে মই সেই দাইল আলুৱে ভাত খাইছোঁ পাই। মোৰ ঘৰত মাছ মাংস কিবা কিবি নহয় কিবা থাকেই। এইখন ঘৰত চালা দাইল আলু বাদে চব্জি পাচলি এটাও নাই। মাছ মাংসটো বাৰু দূৰৰে কথা। সঁচাকৈ কিয় যে আহিল নহয় আপোনালৈ, মই কৈছোঁ নহয় জীৱনত এইটোৱে মোৰ দুখ থাকি যাব। আৰু একোখন কামটোতো ভালকৈ কৰিব নোৱাৰে। চালা পইচা কেইটকামানো ঘটি আনিব পৰা নাই। হেৰা মুখত যি আহে তাকে বুকিং দিবা দেই, মই কৈ দিছোঁ। কথা অলপ চাই চিতি ক'বা। এটকাও ইনকাম নাই, আকৌ তেওঁহে মুখৰ ফৰফৰণটো বেছি। কি কথা ক'ব লাগিছা তুমি? কি কথা ক'ব লাগিছা? কি টকা ইনকাম নাই কথা ক'ব লাগিছা তুমি? তুমি মোক এখন ঘৰৰ পৰা ওলাই যাবলৈ দিয়া নিদিয়া? মোক কিবা এটা কাম কৰিলে তুমি আজিলৈকে দিছানে? চালা কামটোতো মই আগতে কৰিছিলোঁ, তেনেকৈতো মই তোক খুৱাই আছিলোঁ। তুমিহে কাম কৰিব যাবলৈ নিদিয়া মোক। অকণমান ঘৰৰ পৰা যদি ওলাই যাওঁ একদম মুখৰ বকবকনি একদম আহি যাব। আৰু গোটেই গাঁৱৰ আগততো মোৰতো ইজ্জতটো মাৰিলাই। মোক এতিয়া লগৰ সমনীয়া লগ নিদিয়া হ'ল, গম পোৱা তোমাৰ এইবোৰ ব্যৱহাৰৰ কাৰণে। চালা মইতো কিবা এটাতো কাম কৰিবলৈ যাবলৈ হ'লেতো মইতো কামটোতো বিচাৰিব লাগিব। তুমি সেই কামটো বিচাৰিবলৈ যাবলৈ তুমি দিয়া জানো? আগৰ সেই ইমান ধুনীয়া কামটো কৰি আছিলোঁ, তোমাৰ সেই পইচা বোলে কম হয় বোলে পইচা। যেটকাই পাইছিলোঁ তেনেকৈতো আমি ঘৰখন চলি আছিলোঁ। তোমাক আৰু বেছিকৈ পইচা লাগে। এতিয়া কামটো হাতৰ পৰা গুচি গ'ল। তাৰপিছত মই কাম বিচাৰিবলৈ যাম বুলি কওঁ, তুমি দিয়া মোক যাবলৈ। মই ওলাই গৈ পেলাই মই বোলে লেকচাৰ মাৰি থাকোঁ, আমুক কৰোঁ তামুক কৰোঁ। তোমাৰ আউলে নুগুচে, কৈছোঁ নহয়। আৰু কি কৈছিলা তুমি? মোলৈ আহি পেলাই তুমি পস্তাইছা, ঘৰত বুঢ়ী হৈ থকা হ'লে ভাল আছিলে। তেতিয়া আহিছিলা কেলৈ? মইতো তোমাক জোৰবস্তি অনা নাছিলোঁ। দোষটোমত মই 10জন ভকত লৈ তোমাক বিয়া পাতি আনিছোঁ, বুজি পাইছা? আৰু মই তেনেকৈ খুৱাব পাৰিম বুলিয়ে তোমাক কথা দি পেলাই আনিছিলোঁ, আৰু তেনেকৈ মই তোমাক খুৱাই আছিলোঁ। কিন্তু তোমাৰ এই মুখখনৰ কাৰণে মই ক'তো যাব নোৱাৰা হ'লোঁ। বুজি পাইছা তুমি? লগৰ সমনীয়াৰ লগত আগতে কাম দুই এটা কৰোঁ, পইচাটো অকণমান ওলাই থাকে। এতিয়া এই তোমাৰ মুখখনৰ কাৰণে সিহঁতি মোক লগ নিদিয়া হ'ল। তোমাৰ যিখন মুখ, এতিয়া সঁচা কথা ক'লে বেয়া হ'বা, মই কৈছোঁ নহয় একদম আৰু একষাৰ মুখে নামাতিবা, কৈ দিছোঁ মই। মোৰ মুখ খুলি নল'বা কিন্তু। মোৰ আকৌ সদায় মই তোমাৰ কথা শুনি থাকোঁ, তাৰ মানে এইটো নহয় যে তুমি মুখত যি আহে তুমি সেইটোকে ক'বা, বুজি পাইছা? হেৰি আপুনি কাক ইমান দম দি কথা ক'ব লাগিছে? পাহৰি নাযাব যে আপোনাৰ মই পত্নী হয়। পত্নীক কেনেকৈ কথা ক'ব লাগে সেয়া কি আপুনি নাজানে নেকি? পত্নীক যে সন্মান কৰিব লাগে সেয়া আপুনি নাজানে? মা, অকল পত্নীক সন্মান কৰাই নহয়, এই স্বামীজনকো যে সন্মান কৰিব লাগে সেইটো তুমি জানা নাজানা? মাজনী, মা হ'ব, ইমান এই তোমাৰ ডাঙৰ মাত ওচৰৰ গাঁৱৰ ৰাইজক শুনাব নালাগে, বুজি পাইছা? তুমি ইমান দিনে আমাৰ দুটাক অলপ হাৰাশাস্তি কৰিছানে বাৰু? অলপ হাৰাশাস্তি কৰিছা। এতিয়া তোমাক দেউতাই কি এটা দুই এটা কথা তোমাক ডাঙৰকৈ ক'লে তোমাৰ গাত লাগি গ'ল। কিন্তু দেউতাক যে তুমি সদায় যে সেই চাকৰ নকৰ গোটেই যে খটুৱাই থাকা, ভাত শাক বনোৱা, বাচন বৰ্তন ধোৱা আৰু ঘৰ চোতাল সৰোৱা, সেইবোৰ কি? সেইবোৰতো দেউতা কাম নহয়। সেইবোৰ তোমাৰহে কাম। তোমাক দেউতা আনিছে নে তুমি দেউতাক বিয়া পাতি আনিছা? কোৱাচোন, মতা মানুহ সেয়া কাম নেকি? হয়, তোমাৰ বোলে কিবা গা বেয়া, বোলে বেমাৰ আজাৰ উঠিব নোৱাৰা, তেতিয়া সেই সকলোবোৰ কৈ দিব। কিন্তু তুমিতো একেবাৰে সুস্থ এগৰাকী মহিলা, তুমিতো চব কৰিব পাৰা। তাৰ পিছতো তুমি দেউতাক এনেকুৱা হাৰাশাস্তি দি মাৰিছা কিয়? আৰু দেউতাক কি কৈছা তুমি? এটকাও ইনকাম কৰি আনিব নোৱাৰে, দেউতালৈ আহি পেলাই তুমি পস্তাইছা। সেয়া তুমি নিজক সোধা, তুমি দেউতাক এইখন ঘৰৰ পৰা বাহিৰত ওলাই যাবলৈ দিয়া নিদিয়া? দেউতাক তুমি কাম কৰিবলৈ যাবলৈ দিয়া নিদিয়া? এবাৰ তুমি নিজক সোধা, তুমি যে দেউতাক দুখ দিছা। দেউতাইতো ধুনীয়াকৈ কাম কৰি আমাক চলাই আছিলে, সেই কামটোৰ পৰা তুমি দেউতাক এৰুৱালা। তাৰপিছত দেউতাইতো বেলেগ এটা কামৰ কাৰণে দেউতাইতো বিচাৰিব লাগিব কামটো, তো তুমি জানো ওলাই যাবলৈ দিয়া ঘৰৰ পৰা? তুমি এনেকুৱা এজনী মানুহ যিয়ে তুমি দেউতাক সেই দেউতাভাগৰ আগৰ সেই লগৰবোৰৰ পৰাও তুমি এৰুৱালা। মা কোৱাচোন, দেউতা মতা মানুহ হয়, যিমান যি হ'লেও তেওঁৰো আত্মসন্মান আছে। এতিয়া তোমাক দুই এটা কথা ডাঙৰ মাতেৰে কৈ দিলে যে তোমাৰ গাত লাগি গ'ল, কিন্তু দেউতাক এইখিনি তুমি ব্যৱহাৰ সদায় কৰা, বুজি পাইছা? তুমি দেউতাক বুলি নহয়, তুমি মোকো সদায় এনেকুৱা ব্যৱহাৰেই কৰা। মাজনী, তোৰ দেখিছোঁ মুখখন দিনক দিনে বৰ বেছি চোকা হৈ গৈছে। তাইৰ মুখ চোকা নহয়, তাই সৰুৰ পৰা যিটোকে পৰিৱেশ পাইছে আৰু যিটো দেখি আহিছে তাই সেইটোৱে কৈছে। তুমি নিজে চিন্তা কৰি চোৱাচোন, আমাৰ ঘৰত আজিলৈকে শান্তি পৰিৱেশ এটা আছেনে বাৰু? আমাৰ ঘৰখনত কোন দিনাখন কোনটো সময়ত আমাৰ ঘৰত অকণমান শান্তিমতে আমি থাকিব পাৰিছোঁ, অকণমান শান্তি পৰিৱেশ আমি পাইছোঁ? কোৱাচোন তুমি। তাতে মাজনী এজনী পঢ়া শুনা ছোৱালী, পঢ়ি আছে, তাই এতিয়াও কমপ্লিট হোৱাই নাই পঢ়ি, কিমানখিনি পঢ়িবলৈ আছেই। তাৰ উপৰিও তাই এখন ঘৰত সদায় অশান্তিৰ মাজত থাকে। অশান্তিকৰ এটা পৰিৱেশ, এইটো পৰিৱেশত মানুহ কি পঢ়িব পাৰে নেকি? আৰু তুমি কি কৰা? পৰীক্ষা দি আহিলে মানে বহি চাবা, কি হ'ল আমুকত যে ইমানটো নম্বৰ পাইছ, আকৌ তাইক তুমি উধাই তুমিয়ে তাইক পিতা। কিন্তু তুমি এটা নিজৰ কথা চিন্তা কৰিছা নাই যে এখন ঘৰত মানুহ পঢ়িবলৈ এটা পৰিৱেশ আছে নাই? তুমি সেই পৰিৱেশটো ৰাখা নাৰাখা এখন ঘৰত?
সঁচাকৈ মা, এনেকৈ মানুহ থাকিব নোৱাৰে, গম পাইছা? আমি এখন ঘৰত অকল আমি কষ্ট পোৱাই নহয়, ওচৰৰ চুবুৰীয়া আমাৰ ঘৰৰ ওচৰে পাঁজৰে যিমান মানুহ আছে নহয়, সকলোৱে তোমাৰ উৎপাতত থাকিব নোৱাৰে। আজি মোক ভনী বৰ্মাই সকলোবোৰ কথা কৈছে। ভনী বৰ্মা 3 দিন ধৰি হোৱাই নাই, অকল তোমাৰ এইবোৰ হাই হাল্লাত, গম পোৱা নে তুমি? সদায় সদায় তুমি কিমান কাজিয়া কৰা দেউতাৰ লগত, ভাবাচোন তুমি। হা, কিমান কাজিয়া কৰা তুমি। তোমাক মই বুজালেও তুমি বুজি নোপোৱা। দেউতাক অকল বকিয়ে থাকিবা, এনেকুৱা মানুহ থাকিব পাৰে নেকি? তুমি যদি ইমান আমাৰ দুটাক লৈ কষ্ট পাইছা, ইমান যদি আমাৰ দুটাক লৈ তুমি অশান্তি পাইছা, তেতিয়াহ'লে দেউতা আৰু মই এখন ঘৰৰ পৰা ওলাই যাম, আজি ওলাই যাম। মাজনী, এনেকৈ কিয় কৈছ তই? আৰু কেনেকৈ ক'ম মা, তুমি নিজে কোৱা। তোমাৰতো সদায় দেউতা আৰু মোক লৈ অশান্তি, নহয় জানো? আমি দুটা চকুৰ আগত আছোঁ কাৰণেহে তোমাৰ একেবাৰে চকুৰ কুটা দাঁতৰ ভুল হৈ আছোঁ। সেইকাৰণে আমি দুটাই নাথাকোঁ। তেতিয়া তুমি থাকিবা আৰামত এখন ঘৰত অকলে অকলে। আমি দেউতা আৰু মই এখন ঘৰৰ পৰা আজি ওলাই যামগৈ। তেতিয়া কাকো তুমি গালি পাৰিবও নোৱাৰা, কাকো লৈ তুমি অশান্তিও নোপোৱা। অকলে যি মন যায় এখন ঘৰত তাকে কৰিব পাৰিবা তুমি। মাজনী ঠিক কথাই কৈছে। তুমি আমাৰ পৰা যদি ইমান অশান্তি পোৱা, আমি দুয়োটা এইখন ঘৰৰ পৰা ওলাই যাম। হেৰি, আপুনি এইবোৰ কি কথা কৈছে? মাজনী বাৰু সৰু ছোৱালী মই মানিছোঁ, কিন্তু আপুনিতো এজন বুজা বহা মানুহ ন। আপুনি আকৌ মাজনীৰ লগতে লাগি পেলাই এনেকৈ কিয় কৈছে? এনেকুৱা নকৰিব। মই আপোনালোক দুটা যদি নাথাকে মই কাৰ লগত থাকিম? মই কাক লৈ জীয়াই থাকিম বাৰু? এনেকুৱা নকৰিব। হয় মাজনী, মই আজিহে বুজি পাইছোঁ, মই বৰ ডাঙৰ ভুল কাম কৰি আছিলোঁ। মই আচলতে মানুহজন দিনক দিনে বৰ বেছি খেংখেঙীয়া হৈ গৈ আছিলোঁ। মোক মাফ কৰি দিবি মাজনী। হেৰি, মোকো আপুনি মাফ কৰি দিয়ক। আপুনি মোকনো কেনেকৈ মাফ কৰিব? আপোনাক মই আচলতে মানুহ কৰি থোৱাই নাই। দিনে ৰাতিয়ে ইমান বকি থাকোঁ মই। সঁচাকৈ মই বহুত বেয়া, মই বহুত বেয়া। মাজনীও পাৰা যদি মোক মাফ কৰি দে, মাফ কৰি দে। আজিৰ পৰা মই সলনি হ'ম। আজিৰ পৰা এখন ঘৰত কোনো ধৰণৰ অশান্তিকৰ পৰিৱেশৰ সৃষ্টি নকৰোঁ মই। সদায় শান্তিমতে থাকিম মাজনী। চোৱা মা, তুমি আজি বুজি পাইছা, মোৰ মনটো বহুত ভাল লাগিছে। কিন্তু এটা কথা তুমি ভাবিছানে? আমাতকৈও কিমান দুখীয়া মানুহ আছে। কিছুমানতো থাকিবলৈ ঘৰ নাই, শুবলৈ বিচনা নাই, খাবলৈ এটা বাচন নাই। তেওঁলোকেনো কেনেকৈ ইমান সুখত আছে কোৱাচোন? তেওঁলোকৰ ঘৰ জানো এনেকুৱা পৰিৱেশৰ সৃষ্টি হয়? কোৱা তুমি। তেওঁলোকোতো সুখীয়ে ন। তুমি আচলতে কি জানা, মানুহে যদি বিচাৰে সুখী হ'ম বুলি বা সুখী হৈ থাকিম বুলি, সেই সুখী হৈ থাকিবলৈ মানুহক এটা ডাঙৰ দালান নালাগে, অকণমান পইচা নালাগে। বুজি পাইছা মা? যিমানকেইটা মানুহ থাকে সেই মানুহকেইটাৰ মাজত মিলা প্ৰীতি বা মৰম চেনেহ থাকিলে হ'ল। মোৰ মাজনী বহুত ডাঙৰ হ'লেও মোৰ মাজনীয়ে দেখোন মোতকৈ বহুত কথা বুজি পায়। মাজনীও মই আজিহে ভালকৈ বুজি পাইছোঁ কথাবোৰ। মই আচলতে মানুহজনী কি হৈ গৈছিলোঁ নাজানো। মোক মাফ কৰি দিয়ক মাজনী, মই আজিৰ পৰা সলনি হ'ম মাজনী। হেৰি, মোক আপুনি মাফ কৰি দিয়ক পাৰে যদি। আজিৰ পৰা মই সলনি হ'ম। আজিৰ পৰা আমি তিনিটা ধুনীয়াকৈ মিলা প্ৰীতিৰে থাকিম। মই আজিৰ পৰা কাকো খং নকৰোঁ, আৰু এখন ঘৰত কেতিয়াও মই অশান্তি পৰিৱেশ সৃষ্টি নকৰোঁ। চিন্তা কৰিব নালাগে। আজিৰ পৰা আমি সকলোৱে মিলিজুলি থাকিম। কথাবোৰ যে বুজি পালা, সঁচাকৈ মোৰ মনটো বহুত ভাল লাগিছে। আজিৰ পৰা আমি সকলোৱে মিলিজুলি থাকিম।